তো বন্ধুসকল আজি মই আৰম্ভ কৰিব লৈছোঁ কুঁৱলীৰ তৃতীয় খণ্ডটি। বহুদিনৰ মূৰত সৌৰভক লগ পাই মোৰ মনটো সঁচাই বহুত ভাল লাগিল। আমি দুইটা ৰেল লাইনতে বহি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। মই ক'লোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই কোৰ্ছ এটা কৰিবলৈ গুৱাহাটীলৈ গুচি গ'লোঁ। কোৰ্ছটো শেষ কৰি মই তাতে পাৰ্ট টাইম জব কৰিবলৈ ল'লোঁ আৰু গ্ৰেজুৱেশ্যনটো কৰি থাকিলোঁ। এতিয়া ইয়াতে জব এটা পাইছোঁ যেতিয়া সেইকাৰণে ভাবিলোঁ মামা ঘৰতে থাকি লওঁ। মজা, মানে তই আকৌ ইয়াতে থাকিবি? বঢ়িয়া হ'ব দে, আমি আকৌ একেলগে আড্ডা মাৰিব পাৰিম। বিদিশাৰ খবৰ কিয়? সৌৰভে মোক বিদিশাৰ কথা সোধাত মনটো বেয়া লাগি আহিল। মই তললৈ মুখ কৰি সৌৰভক ক'লোঁ, বিদিশাৰ লগত মোৰ ব্ৰেকআপ হ'ল নহয়। ব্ৰেকআপ? কিন্তু কিয়? এইবোৰ বহুত কথাও। মোৰতো কোনো চাকৰি বাকৰি নাই বা টকা পইচাও নাই। তাই ভাবিলে চাগে এইটোৰ লগত থাকিলে তাইৰ ভৱিষ্যতে বেয়া হ'ব। এইবোৰ কাৰণেই কি নাজানো আমাৰ মাজত কাজিয়াবোৰ লাহে লাহে বাঢ়ি আহিল। তাই মোৰ প্ৰতি থকা মৰমবোৰ কমি আহিল আৰু এদিন কিবা এটা কথাত কাজিয়া হ'ল। তাই মোক মেছেজ এটা দি ক'লে, আজিৰ পৰা মোলৈ মেছেজ ফোন একো নকৰিব। তোমাৰ মোৰ মাজত আৰু একো সম্পৰ্ক নাই। তাইৰ মেছেজটো পাই যে মই তাইলৈ লগালগ ফোন কৰিছিলোঁ, কিন্তু তাইৰ ফোনটো ছুইচ অফ আছিল। মই পাছতো তাইলৈ বহুতবাৰ ফোন লগাইছিলোঁ, কিন্তু ছুইচ অফহে আছিল। সম্ভৱ ফোন নম্বৰ চেঞ্জ কৰিলে চাগে। দুদিনমানৰ পাছত গম পালোঁ তাই বেলেগ ল'ৰা এজনক ভাল পায়। ইমান ভাল সম্পৰ্ক এটা কেনেকৈ ভাঙি পেলালে তাই? বাদ দে না সৌৰভ এইবোৰ কথা। এইবোৰ মই চব পাহৰিব বিচাৰিছোঁ এতিয়া। পাতি থাকিলে আকৌ তাইলৈ মনত পৰিব আৰু মোৰ মনটো আকৌ বেয়া হৈ যাব। সৌৰভে মোৰ কথা শুনি মোৰ পিঠিত লাহেকৈ ঢকা এটা মাৰি ক'লে, বাদ দে এইবোৰ, যি হ'ব লগা আছিল হৈ গ'ল আৰু তই এইবোৰ ভাবি এতিয়া মন বেয়া কৰি নাথাকিবি। তাই যেতিয়া তোক পাহৰি থাকিব পাৰিছে তইও পাৰিবি। বাদ দে তাইৰ কথা। কামত কেতিয়া জইন কৰিবি? কাইলৈৰ পৰা কৰিম। ঠিক আছে, আজিলৈ হ'ব দে, মই যাওঁ, পাছত লগ পাম। সৌৰভ যোৱাৰ পাছত ময়ো ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। মনটো কিবা বেয়া লাগি আছিল। বিদিশাৰ কথাবোৰে মোক আকৌ আমনি কৰিলে। তাই নথকাৰ বেদনাবোৰে মোক আজিও খেদি ফুৰে। আৰু খেদি নুফুৰিবনো কিয়? সঁচা প্ৰেমক জানো ইমান সোনকালে পাহৰিব পাৰি? তাই বাৰু মোলৈ মনত পৰেনে? নিজকে প্ৰশ্ন কৰিলোঁ। ভাবেনে বাৰু মোৰ কথা? চাইনে বাৰু ফেচবুক হোৱাটছএপত মোৰ ফটোবোৰ? নাচাই চাগে, নাভাবেও চাগে মোৰ কথা। ভবা হ'লে এদিন মেছেজ এটাকে দিলে হয়। মই নাভাবোঁ, মোৰনো কি দৰকাৰ? তেনেকুৱাতে মামীয়ে হাতত চাহ একাপ লৈ মোৰ ওচৰত পালেহি। চাহ ল বিভুৰ, দীপুদা আহিলে দুইটা অলপ বজাৰৰ পৰা আহি দিবিচোন, পাচলি দুটামান লৈ আনিবিগৈ। মই মামীৰ হাতৰ পৰা চাহকাপ লৈ চাহ খোৱাত লাগিলোঁ। তেনেতে কলিং বেলৰ শব্দ শুনি চাহকাপ টেবুলতে থৈ মই দৰজাখন খুলিলোঁগৈ। দেখিলোঁ দীপুদা আহিলে। তই আহিলি নি? মই অথনি আহিলোঁ। আজি অলপ দেৰি হ'ল যে আপোনাৰ? নকবি আৰু, কোম্পানীৰ কাম এনেকুৱাই বুজিছ। দীপুদা ভিতৰলৈ সোমাই গ'ল। হাত ভৰি ধুই চাহ খোৱাৰ পাছত আমি দুয়ো বজাৰৰ ফালে ওলাই গ'লোঁ। ৰাস্তাত গৈ থাকোঁতে দীপুদাই মোক সুধিলে, তই কি কোম্পানীত চাকৰি পালি? পাব্লিকেশ্যন কোম্পানী এটাত। চেলাৰী কিমান দিব? বেছিক চেলাৰী 15,000 মান দিব আৰু টিএটো এক্সট্ৰা। ঠিকেই আছে দে, কৰি থাক। কেতিয়াৰ পৰা জইন কৰিবি? কাইলৈৰ পৰা। আমি খোজকাঢ়ি কিছু দূৰ যোৱাৰ পাছত দীপুদাই পুনৰ ক'লে, তোৰ গীটাৰ ছাৰে যে তোৰ কথা সুধিয়ে থাকে, তই গম পাৱনে? হয় নেকি? যাবি, দেখা এটা দি আহিবি এদিন। যাব লাগিব। কথা পাতি পাতি আমি দুয়ো গৈ বজাৰ পালোঁগৈ। বজাৰ কৰি দুয়ো পুনৰ ঘৰমুৱা হ'লোঁ। ঘৰ পাই মই আৰু দীপুদাই টিভি চাবলৈ বহিলোঁ আৰু লগতে আমাৰ শৈশৱৰ ধেমেলীয়া কথাবোৰ পাতিবলৈ ধৰিলোঁ। দীপুদাই ক'লে, তোৰ ৰকষ্টাৰ হোৱা সপোনটো কি হ'ল? সপোনটো এতিয়াও আছে, কিন্তু ৰকষ্টাৰৰ ৰটো এতিয়ালৈকে হ'ব পৰা নাই। মই ভাবিছিলোঁ আকৌ বিভুৰ দা ৰকষ্টাৰ বুলি লিখা তোৰ পোষ্টাৰ এখন ক'ৰবাত দেখিম। অলপ ব্যংগ সুৰত দীপুদাই কথাখিনি ক'লে। মোৰ পোষ্টাৰ ওলাই নে নোলাই মই নাজানো, কিন্তু গান এটা যেন মই এদিন গাম, সেইটো খাটাং। মানে গান গাই ষ্টেজ ফালি দিবি নেকি? একদম পুৰা মাইকেল জেকছনৰ নিচিনাকৈ ফালি দিম। দীপুদাই মোৰ কথা শুনি হাঁহিলে। আমি মানে দীপুদা আৰু মই মাজে সময়ে এনেকুৱা ফটুৱা কথা কিছুমান পাতোৱেই। তেওঁ মোতকৈ বয়সত ডাঙৰ হ'লেও আমাৰ কথা বতৰাবোৰ বন্ধ সুলভ। কেতিয়াবা যদি তেওঁ মোক কামোৰ দিয়ে আৰু কেতিয়াবা মই তেওঁক। অৱশ্যে এই ফটুৱা কথাবোৰ বাদ দি আমাৰ মাজত কেতিয়াবা কিছুমান তত্ত্বগধুৰ কথাও আলোচনা নোহোৱা নহয়। তেনেকুৱাতে পাকঘৰৰ পৰা মামীৰ মাত শুনা পালোঁ। আমাক ভাত খাবলৈ মাতিছে। মই আৰু দীপুদা ভাত খাবলৈ ডাইনিং ৰুম পালোঁহি। মামাই ভাত খাবলৈ আৰম্ভ কৰিলেই। আমিও ভাতৰ টেবুলত বহিলোঁ। ভাত পানী খাই উঠি মামা আৰু দীপুদা শুবলৈ গ'ল। মামী পাকঘৰ চাফা কৰাত লাগিল। মই অলপ আগফালে খোজকাঢ়োঁ বুলি ৰাস্তালৈ ওলাই গ'লোঁ। ৰাতি ভাত খাই উঠি অলপ খোজকঢ়া মোৰ অভ্যাস এটা আছে। অৱশ্যে এই অভ্যাসটো মোৰ বিদিশাৰ লগত ফোনত কথা পতাৰ বাবেহে হ'ল। কাৰণ আগতে মই ইয়াত থাকোঁতে ৰাতি ভাত খাই উঠি সদায় বিদিশালৈ এটা ফোন কৰোঁ আৰু ঘৰৰ ভিতৰত কথা পাতিবলৈ অসুবিধা হোৱাৰ বাবে মই ৰাস্তাত খোজকাঢ়ি তাইৰ লগত কথা পাতোঁ। আজি তাই নাই যদিও অভ্যাসটো আছে। ৰাস্তাত অলপ দেৰি খোজ কঢ়াৰ পাছত মই শুবলৈ আহিলোঁ। দীপুদা ইতিমধ্যে টোপনি গ'লেই। দীপুদা আৰু মোৰ বিচনা যদিও বেলেগ বেলেগ, কিন্তু শোৱা ৰুম একেটাই। ময়ো লাইটটো অফ কৰি বিচনাত পৰিলোঁহি। আজি বহুদিনৰ মূৰত মই এইখন বিচনাত শুইছোঁ। বিচনাখনত কাটি হৈ গাৰু এটা বুকুতে সাৱটি মই টোপনি যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাই, মোৰ টোপনি নাহিল। বিদিশাৰ কথাহে মনলৈ আহিল। হাজাৰ চেষ্টা কৰাৰ পাছতো মই বিদিশাক মোৰ মনৰ পৰা কিয় আঁতৰাব পৰা নাই মই বুজি নাপালোঁ।